নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ম্যাথছ প্লাস। আমি কৰিছিলো আপোনালোকৰ আহিবলগীয়া এডিআৰই 2.2 কাৰণে স্কিল টেষ্ট। তো 28 ডেজ অফ ফ্ৰী কোৰ্স এটা মই লৈ আহিছিলো, য'ত আমি পাৱাৰ পইণ্টৰ পৰা আৰম্ভ কৰি এমএছ ৱৰ্ডৰ পৰা এমএছ এক্সেললৈ যিমানখিনি ইম্পৰ্টেণ্ট বস্তু আছে এই তিনিটা টপিকৰ গোটেইসমূহ আমি সিৰিয়ালি এফালৰ পৰা কৰি যাম, একদম বেসিক লেভেলৰ পৰা। অলৰেডি আমি 4টা ক্লাছত ভালেখিনি টপিক কভাৰ কৰিছো। যদিহে চোৱা নাই আগৰ ভিডিঅ'সমূহ আপোনালোকে ডেসক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব, তাৰ পৰা গৈ আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰে। বা সেই প্লেলিষ্টতে আপোনালোকে যোৱা বছৰৰ মোৰ যেহেতু ডিগ্ৰী লেভেল আৰু এইচএছ লেভেল দুটা স্কিল টেষ্ট দিছিলোঁ, তো তাৰ এক্সপিৰিয়েঞ্চটো ভিডিঅ' আকাৰে বনাই থোৱা আছে। তো সেইটো আপোনালোকে চালে নিশ্চয় আপোনালোকৰ বেনিফিট হ'ব, ঠিক আছে। আৰু অন্য বিভিন্ন ধৰণৰ মক টেষ্ট যোৱাবাৰ দিয়া আছে, এইবাৰো আমি মক টেষ্ট কৰিম। লাহে লাহে আমি মক টেষ্ট আৰম্ভ কৰিম। আমাৰ কোৰ্চটো লাহে লাহে শেষ হ'ব ধৰিলে শেষৰ ফালে আমি মক টেষ্ট কৰি যাম। আৰু 28 দিন কমপ্লিট হ'লে তাৰপিছত আমি একদম চিৰিয়েলি মক টেষ্ট কৰিম। আৰু টেলিগ্ৰামত ইয়াৰ পিডিএফসমূহ দিয়া হয়, আপোনালোকে টেলিগ্ৰামত জইন হ'ব, তাত আপোনালোকে পিডিএফসমূহ পাই যাব। আৰু আপোনালোকৰ এটা ৰিকুৱেষ্ট, ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটি একদম নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াত আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট সকলো ধৰণৰ বস্তু আপোনালোকে পাই যাব, ঠিক আছে। গোটেইসমূহ আমি প্ৰিভিয়াছ ইয়াৰৰ পেটাৰ্ণৰ ওপৰত বেছ কৰি কেনে বনোৱা হৈছোঁ। আজি আমি পাৱাৰ পইণ্টৰে কেনেকৈ টেবুল এখন ইনচাৰ্ট আৰু ফৰমেট কৰিব পাৰি আৰু কেনেকৈ চাৰ্ট এখন, বিভিন্ন ধৰণৰ চাৰ্ট আছে মই বুজাম, তো তেনেকুৱা চাৰ্ট এখন কেনেকৈ ইনচাৰ্ট বা ফৰমেটিং কৰিব পাৰি সেইসমূহ বিষয়ে আমি ডিসকাস কৰিম। তো আৰম্ভ কৰিছো ভিডিঅ'টি। তো এইখন আজিৰ কুৱেশ্যন পেপাৰ বা ইনষ্ট্ৰাকচন শ্বীট। তো ইয়াত এইখন আপোনালোকে টেলিগ্ৰামত পাই যাব, তাৰ কাৰণে টেলিগ্ৰামত জইন হৈ ল'ব। তো ইয়াত আমাক কি কৰিব দিছে, নিউ প্ৰেজেন্টেশ্যন এটা ক্ৰিয়েট কৰিব লাগিব। তাৰ কাৰণে আমি আগতে বনাই থোৱা যিটো আপোনালোকৰ নাম আৰু ৰোল নম্বৰৰ সৈতে ফোল্ডাৰ আছে তাত ক্লিক কৰিম। তাত তিনিটা প্ৰেজেন্টেশ্যন পাম, এটা এক্সেলৰ, এটা ৱৰ্ডৰ, এটা হ'ল পাৱাৰ পইণ্টৰ। যিহেতু আমি পাৱাৰ পইণ্ট কৰিছোঁ, তো পাৱাৰ পইণ্টত আমি ক্লিক কৰিম। তো পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যনটো খোলা গ'ল। এইটো যোৱাকালি আছিল, এইখিনি মই নোহোৱা কৰি লৈছোঁ। অ'কে, তো এনেকুৱাকৈ থাকিব। তাৰপিছত আমি কি কৰিম, তাৰপিছত আমাৰ ইনষ্ট্ৰাকশ্যনত যি দিয়া আছে সেইমতে আমি আৰম্ভ কৰিম। এই ইনষ্ট্ৰাকশ্যনত চাইছোঁ কি দিয়া আছে, ছেভ কৰাখিনি অলৰেডি আমি বাৰে বাৰে কৈ নাথাকোঁ, সেইখিনি আমি অলৰেডি আগতে বহুবাৰ কৰিছোঁ। এতিয়া শ্লাইড ওৱানত কি কৈছে, ইনচাৰ্টিং এ টেবুল। তো টেবুল কেনেকৈ ইনচাৰ্ট কৰিব পাৰি শ্লাইড ওৱানত আমি সেইটো চাম। তো শ্লাইড এখন ইনচাৰ্ট কৰিব লাগিব, লেআউট দিয়া আছে টাইটেল এণ্ড কণ্টেণ্ট। তো ইয়াত ক্লিক কৰিম, নিউ শ্লাইডত যাম, টাইটেল এণ্ড কণ্টেণ্ট শ্লাইড এখন ক্ৰিয়েট কৰিম। তাৰপিছত আমাক কি কৈছে, টাইটেল দিব দিছে সেলছ পাৰফৰমেন্স টেবুল, সেলছ পাৰফৰমেন্স টেবুল। তো ইয়াত আমি টাইটেলত ক্লিক কৰিম, সেলছ পাৰফৰমেন্স টেবুল টাইপ কৰিব লাগিব, সেলছ পাৰফৰমেন্স টেবুল। ওকে, ঠিক আছে, এইখিনি হ'ল। তাৰপিছত কৈছে ফৰ্মেট দিব দিছে বোল্ড, টাইমছ নিউ ৰোমান এণ্ড 40 সাইজ। তো এইটো মই ফৰ্মেটিং কৰি ল'ম, কন্ট্ৰল+A, অৰ্থাৎ গোটেইখিনি কপি কৰিম, চিলেক্ট কৰিম। তাৰপিছত আমি টাইমছ নিউ ৰোমান চিলেক্ট কৰিম ইয়াত। ওকে, তাৰপিছত 40 দিব দিছে আৰু এইখিনি বোল্ড কৰিব দিছে, হ'ল। আৰু চেণ্টাৰ এলাইন ৰাখিব দিলে ইয়াত আমি ক্লিক কৰি কিনে চেণ্টাৰ এলাইনমেণ্ট কৰিব পাৰোঁ। যিহেতু কোৱা নাই মই ইয়াতে লেফ্ট এলাইনমেণ্ট কৰি ৰাখিছোঁ। নেক্সট, ইয়াৰ পিছত আমাক কি কৈছে, ইনচাৰ্ট এ টেবুল উইথ 4 কলম এণ্ড 5 rows। তো এখন টেবুল ইনচাৰ্ট কৰিব লাগে 4টা কলম থকা বা 5টা আৰু 5টা ৰ' থকা। এইখিনি আপোনালোকক নক'ব পাৰে, যিহেতু তলত টেবুল এখন দিয়াই থাকিব। এই টেবুলখন চাই কিনে আমি ক'ব পাৰোঁ ইয়াত কেইটা ৰ' আছে, 1টা ৰ', 2টা ৰ', 3টা ৰ', 4টা ৰ', 5টা ৰ'। 5টা ৰ' আছে, তো 5টা ৰ' থকা টেবুল লাগিব। আৰু কলম কেইটা আছে, 1টা, 2টা, 3টা, 4টা, ঠিক আছে। তো এইখিনি নিজে চাই কিনে আমি ক'ব পাৰোঁ। তো 4টা কলম আৰু 5টা ৰ' থকা আমি টেবুল এখন ইনচাৰ্ট কৰিম। টেবুল কেনেকৈ ইনচাৰ্ট কৰে, আমি টাইটেল এণ্ড কণ্টেণ্ট শ্লাইড ল'লে ইয়াত আমি অপশ্যন পাম টেবুল ইনচাৰ্ট কৰা এইটো, বা বেলেগ শ্লাইড ল'লে আমি ইয়াত ইনচাৰ্টত ক্লিক কৰিম। তাৰপিছত আমি টেবুলত ক্লিক কৰিম। ইয়াৰ পৰা আমি কিমানটা ৰ' আৰু কলম থকা লাগে আমি ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিম। আমাক যিহেতু 4টা লাগে কলম, 3টা, 4টা, আৰু তলফালে লাগে 5টা, এনেকৈ আমি চিলেক্ট কৰিব পাৰোঁ, ঠিক আছে। বা অন্য প্ৰকাৰো আছে, এইটো আমি সেই কৰাৰ ইনচাৰ্টত যাম, টেবুলত যাম, আমি ইনচাৰ্ট টেবুলত ক্লিক কৰিম। ইয়াত আমাক সুধিছে নাম্বাৰ অফ কলম এণ্ড নাম্বাৰ অফ ৰ'জ। তো নাম্বাৰ অফ কলম মই দিম কিমান, 4টা কলম লাগে, আৰু নাম্বাৰ অফ ৰ' মোক কিমান লাগে, 4টা লাগে, আৰু নাম্বাৰ অফ ৰ' কিমান লাগে মোক, নাম্বাৰ অফ ৰ' লাগে 5। তো এইটো টাইপ কৰি কিনে অ'কে প্ৰেছ কৰিলে হ'ল বা এণ্টাৰ প্ৰেছ কৰিলে হ'ল, তোমাৰ নিজে নিজে টেবুলখন ইনচাৰ্ট হৈ যাব, ঠিক আছে। ইয়ালে হ'ল। এতিয়া আমি টেবুলখনত অলপ অলপ ফৰ্মেটিং কৰিব পাৰোঁ। তাৰ আগতে আমি ডাটাখিনি বহুৱাই লৈছোঁ। ডাটা দিয়া আছে প্ৰডাক্ট, পেন, বুক, বেগ এণ্ড ফোল্ডাৰ। তো
আমি ইয়াত টাইপ কৰিম product pen book bag and folder okay ঠিক আছে তো ইয়াত যদি চাই প্ৰত্যেকটো ওয়াৰ্ডৰ ফাৰ্স্ট লেটাৰটো মই ক্যাপিটেল লেটাৰ লিখিছো কাৰণ ইয়াত আমাক ঠিক একেদৰে দিয়া আছে তো যেনেকৈ দিয়া থাকে তেনেকৈ আমি হে কৰিম আৰু হেডিংটো আমাৰ এইগিটা আমাৰ বোল্ড কৰা আছে তো আমি বোল্ড কৰি লম প্ৰথমতে আমি q1 q2 and q3 টাইপ কৰি লৈছো এটো হ'ব q1 এটো হ'ব q2 এটো হ'ব q3 ওকে তো এটো আমি বোল্ড কৰি লম বোল্ড অলৰেডি হৈ আছে তথাপি আমি ইয়াত লৈগৰে বোল্ড কৰি লৈছো ওকে নেক্সট আমাক কি কৈছে ইয়াত ডাটাসমূহ ভৰাই লৈছো 120 90 70 40 120 90 70 40 okay next কিউটো আমাক ডাটাসমূহ কি দিয়া আছে 150 100 80 55 150 100 8 কিমান আছে 80 and 55 80 and 55 okay তাৰপিছত q3 ত আমাক কি দিয়া আছে 180 110 95 65 180 110 95 and 65 95 and 65 ঠিক আছে 95 65 ঠিক আছে তো হেনি আমি বহুৱাই ললো ডাটাখিনি তাৰ পিছত এইবিলা আমাৰ লাষ্ট ক্লাছত শিকিছিলো এইখিনি নালাগে আমাক এইখিনি কেনেকৈ নোহোৱা কৰিম আমি হেডাৰ এণ্ড ফুটাৰৰ পৰা গৈ কেনে আমি এইবিলা নোহোৱা কৰি দিও কাৰণ আমাক এইবিলা প্ৰয়োজন নাই এপ্লাই কৰা ঠিক আছে হল এতিয়া টেবুলখন মই চাইছো হেমতে ফৰমেটিং কৰিম তলত কিবা ইনস্ট্ৰাকচন দিয়া আছে যদি চাই লৈছো টেবুল ফৰমেটিং কাৰণে ইনস্ট্ৰাকচন কৰি ষ্টাইল ৰাখিব দিছে চুজ এনি টেবুল ষ্টাইল মিডিয়াম তো যিকিনো আমাক টেবুল ষ্টাইল ল'ব দিছে ইয়াৰ পৰা তো টেবুলৰ ষ্টাইলটো কেনেকৈ সিলেক্ট কৰিব টেবুলখনত ক্লিক কৰিব ডিজাইনত যাব ইয়াত আপোনালোকে টেবুল ষ্টাইল বুলি অপচন পাব এইটো তো ইয়াত ক্লিক কৰিব যেনেকুৱা লাগে আপোনালোকে সিলেক্ট কৰিব আৰু মিডিয়ামৰ পৰা সিলেক্ট কৰিব দিছে তো এই মিডিয়াম এইগিটা তো এই মিডিয়ামৰ পৰা আপোনালোকে যোনটো লাগে সিলেক্ট কৰিব পাৰে মই এইটো ৰাখিছো হল বেলেগো ৰাখিব পাৰে যোনটো ভাল লাগে নিজৰ হেমতে ৰাখিব আৰু মই এইটো ৰাখিছো ঠিক আছে নেক্সট আমি চাইছো তাৰ পিছত কি কৈছে ফন্ট ৰাখিব দিছে ক্যালিব্ৰি সাইজ ৰাখিব দিছে 18 তো গোটেইখিনি কাৰণে মই ইয়াৰ পৰা এনেকৈ সিলেক্ট কৰি লম এইটো মাউস পইণ্টটো ইয়াতে ৰাখিম ইমানত ৰাখি কেনে এইটো আমি এনেকৈ ড্ৰেগ এণ্ড ক্লিক কৰি কেনে ড্ৰেগ কৰিম তো গোটেইখিনি সিলেক্ট হোৱাৰ পিছত আমি ক্যালিব্ৰি লাগে আমাক তো ক্যালিব্ৰি অলৰেডি সিলেক্ট হৈ আছে 18 লাগে 18 অলৰেডি সিলেক্ট হৈ আছে ঠিক আছে ইয়ালে তাৰ পিছত টেক্সট এলাইনমেন্ট সেম এজ shown in the table তো এইখন টেবুলত টেক্সটটো যেনেকুৱা আকৌ এলাইনমেন্ট হৈ আছে তেনেকুৱা আমি এলাইনমেন্ট কৰিব লাগিব এতিয়া আমি চাইছো যে এই বস্তু কিটা এইখিনি মানে প্ৰডাক্ট পেন বুক এণ্ড বেগ এণ্ড ফোল্ডাৰ এইগিটা সেন্টাৰত নাই এইগিটা কোড আছে লেফট সাইডত আছে তো এইখিনি আমি লেফট এলাইন কৰিম এইখিনি বস্তু তাৰ মানে মই এইগিটা এই বস্তুকেইটা আমি কি কৰিম লেফট এলাইন কৰিম আৰু লেফট এলাইন কৰাৰ লগে লগে ইয়াত আৰু বিভিন্ন প্ৰকাৰৰ এলাইনমেন্ট আছে মই টেবুলখন ডাঙৰ কৰি অলপ বুজাই দিবলৈ সুবিধা হ'ব ডাঙৰ কৰি ঠিক আছে এটা চাব মই এখিনি সিলেক্ট কৰিলো লেফট এলাইনমেন্ট লাগে তাৰ কাৰণে লেআউটত যাম লেআউট ডিজাইন লেআউট তাৰ পিছত এইটো সেল সাইজৰ কাষত এইটো আছে এলাইনমেন্ট এইটো এলাইনমেন্ট তো এইটো এলাইনমেন্টত গৈ কিনে এইটো কি হৈ আছে লেফট এলাইনমেন্ট হৈ আছে তো ইয়াত মই ক্লিক কৰিলো লেফট এলাইনমেন্ট হৈ আছে ঠিক আছে এতিয়া আৰু তিনিটা বস্তু তলতে গিটা এই তিনিটা মই বুজাই দিছো এইটো হল লেফট এলাইনমেন্ট এইটো হল সেন্টাৰ এলাইনমেন্ট এইটো হল ৰাইট এলাইনমেন্ট চেঞ্জ দেখা পাইছে আপোনালোকে এইটো ৰাইট সাইডে আহিছে এইটো মাজত আহিব এইটো ক্লিক কৰিলে লেফটত আহিব তাৰে তলত আৰু তিনিটা অপচন আছে এইটো হল এলাইন টপ এইটো ক্লিক কৰাৰ লগে লগে আখৰ কেইটা এই বক্সটোৰ আখৰ ভিতৰত ওপৰত গুচি গৈছে এইটো ক্লিক কৰিলে সেই বক্সটোৰ মাজত আহিব আৰু এইটো ক্লিক কৰিলে সেই বক্সটোৰ ডাউন সাইডত আহিব তো যেহেতু আমাক মাজত লাগে তো এইটো টেবুলখনত চাব পাৰে মাজত আছে তো মাজত আমি ৰাখি দিম ইয়াত মাজত ৰাখি দিম মানে বক্সটোৰ মাজত ওয়ার্ড কেইটা আহি গৈছে ঠিক আছে ইয়ালে এতিয়া বাকিখিনি যদি চাও বাকি এইখিনি ডাটা মানে এইখিনি ডাটা কি হৈ আছে সেন্টাৰ এলাইন হৈ আছে আৰু
টপ মানে মিডল এলাইন হৈ আছে তো এইটো মই ইয়াত চেণ্টাৰ এলাইন কৰিম ফাৰ্ষ্ট মই এইখিনি মই এনেকৈ সিলেক্ট কৰিম তো চেণ্টাৰ এলাইনমেন্টত ক্লিক কৰিম আৰু এইটো মই মিডলত লৈ আহিম ঠিক আছে তো দেখা পালে গোটেইখিনি মিডলত হৈ গ'ল হল এতিয়া তাৰপিছত আমাক কি দিয়া আছে এইখিনি দিয়া আছে তো আৰু কি কৰিব পাৰিম মই বুজাই দিছো এফালৰ পৰা এইখন টেবুল ক্লিক কৰিলো মই ডিজাইনত যাই কিনে আমি কি কৰিব পাৰো হেডাৰ ৰো ব্যান্ডেড ৰো টোটাল ৰো এই কালাৰ গিটা এনেকৈ চেঞ্জ কৰিব পাৰি ফাৰ্ষ্ট কলম কালাৰ দিব পাৰি বিভিন্ন ধৰণৰ যেনেকুৱা লাগে এইবিলাক নোহোৱা কৰি দিছো ইয়াত আপোনালোকে ডিফাৰেন্ট টাইপৰ টেবুল অফ ফৰমেটিং পাব এইসমূহ যেনেকুৱা লাগে তেনেকুৱা সিলেক্ট কৰিব পাৰি হল তাৰপৰা শেডিংত আপোনালোকে যেটো বক্সৰ যেটো শেডিং হেতু কালাৰ ইয়াৰ পৰা সিলেক্ট কৰিব পাৰে এটা কালাৰ লাগিলে ইয়াৰ পৰা সিলেক্ট কৰিব বা এনেকুৱা ডিফাৰেন্ট কালাৰ লাগিলে ইয়াৰ পৰা সিলেক্ট কৰিব পাৰে বৰ্ডাৰ এই টেবুলখনত যদি হে বৰ্ডাৰ বৰ্তমান নাই বৰ্ডাৰ দিব লাগিলে মই কি কৰিম বৰ্ডাৰ দিব লাগিলে টেবুলত ক্লিক কৰিম বৰ্ডাৰত যাম তাৰ পিছত নো বৰ্ডাৰ সিলেক্ট হৈছে ইয়াত অল বৰ্ডাৰ ক্লিক কৰিলে গোটেই টেবুলখন বৰ্ডাৰ হৈ গৈছে ঠিক আছে আৰু তাৰ পিছত বৰ্ডাৰত যাই কিনে আৰু চেঞ্জ কৰিব পাৰি কিছুমান আউটসাইড বৰ্ডাৰ যদি হে অনলি আমাক আউটসাইডত বৰ্ডাৰ সমূহ লাগে এই কিটা মই এইটো নো বৰ্ডাৰ ক্লিক কৰিলো তাৰ পিছত মোক ধৰক আউটসাইড বৰ্ডাৰ লাগে আউটসাইড বৰ্ডাৰ তো অনলি আউটসাইডৰ ফালে বৰ্ডাৰটো আহি গৈছে ঠিক আছে নেক্সট আৰু কি কৰিব পাৰি দেখাই দি আছো ডিজাইন বৰ্ডাৰত ইনসাইডত বৰ্ডাৰ লাগিলে এইবিলাক আৰু টপ সাইডত বৰ্ডাৰ লাগিলে আগে আমি নো বৰ্ডাৰ সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াত গৈ টপ বৰ্ডাৰত ক্লিক কৰিলে টপ সাইডত বৰ্ডাৰটো আহিব তাৰ পিছত আমি আকৌ যেনেকুৱা লাগে ডায়াগোনাল ভাৰ্টিকেল এনেকুৱা যেনেকুৱা লাগে আমি তেনেকুৱাকৈ বনাব পাৰো এইবিলাক তো যেনেকুৱা ষ্টাইলত লাগে তেনেকুৱাকৈ আমি এইবিলাক দি থাকিব পাৰো ঠিক আছে তো যেনেকুৱা কলব লাগে তেনেকুৱাকৈ দিব পাৰিম আমাক লাগে অল বৰ্ডাৰ তো অল বৰ্ডাৰ ক্লিক কৰিছো বাকি এটা আমি এইবিলাক আনটিক কৰিম এইটো নালাগে এইটো নালাগে এইটো নালাগে এইটো নালাগে আমাক কি লাগিব অল বৰ্ডাৰ্স ঠিক আছে এইটো হলিয়ালে আৰু কি কৰিব পাৰি টেবুলখনত ক্লিক কৰি লৈছো এইটো ডিজাইনত আমি ইফেক্টত যাই কিনে আমি শ্যাডো দিব পাৰো টেবুলখনত বিভিন্ন ধৰণৰ এইবিলাক ৰিফ্লেকশন দিব পাৰি টেবুলখন তলফালে ৰিফ্লেকশন আহি যাব যেনেকুৱা আকৌ মই এখন সৰু কৰি লৈছো এবাৰ এতিয়া ইয়াত ইফেক্টত ক্লিক কৰিলে ৰিফ্লেকশন দিব পাৰো এনেকুৱাকৈ তো যেনেকুৱা ৰিফ্লেকশন লাগে তেনেকুৱা আমি ৰিফ্লেকশন দিব পাৰো ইয়াত আমি আখৰবোৰৰ ষ্টাইলটো চেঞ্জ কৰিব পাৰো যেনেকুৱা টাইপৰ আমাক ফন্টসমূহ লাগে এইবিলাক আমি ইয়াত সিলেক্ট কৰিব পাৰো নেক্সট ইয়াত আমাক আখৰৰ যেটো ফন্ট কালাৰ হেতু আমি ইয়াত সিলেক্ট কৰিব পাৰিম এইটো আমি ইয়াত আমি কি কৰিব পাৰিম আউটলাইন টেক্সটৰ আউটলাইন দিব লাগিলে ইয়াত আৰু টেক্সট গ্লো ইফেক্ট দিব লাগিলে মানে গ্লো কৰি থকা ইফেক্ট দিব পাৰি ৰিফ্লেকশন এনেকুৱা বিভিন্ন ধৰণৰ ইফেক্ট দিব পাৰি ইয়াত তাৰ পিছত যেটো বৰ্ডাৰৰ থিকনেস আছে হেতু বঢ়াবলৈ আমি ইয়াত ক্লিক কৰিলে সৰি ইয়াত লাইন হেত আনিব পাৰিম বৰ্ডাৰৰ থিকনেস বঢ়াব পাৰি ড্ৰ বৰ্ডাৰ্স তো বৰ্ডাৰটো আমি ইয়াত ড্ৰ কৰিব পাৰো এনেকৈ তো যেনেকুৱা টাইপৰ বৰ্ডাৰ লাগে আমি হেনেকৈ ইয়াত ড্ৰ কৰিব পাৰো থিকনেসটো আমি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰো যিমান থিকনেস লাগে হিমান ঠিক আছে মই নোহোৱা কৰি লৈছো এইবিলাক হল তাৰ পিছত আৰু ইয়াৰ আমি লেআউটত কি কৰিব পাৰো গাইডলাইন বিলাক চাব পাৰো ভিউ গাইডলাইন আমি আনটিক আৰু টিক কৰিব পাৰো ইয়াৰ পৰা আমি কোনোবাটো ধৰক নালাগে লেটস সে মই আৰু এটা তলফালে ৰো লগা হল মই তাৰ কাৰণে কি কৰিম মোক তলফালে লাগে তো মই কি কৰিম ইনসাৰ্ট বিলো ৰো এটা আহি গল যদি এই ৰোটো আমাক নালাগে তেতিয়া হলে কি কৰিম এই গাৰ্ড চিনডাল হলে ইয়াত ৰখিম তাৰ পিছত ক্লিক কৰিম এনেকৈ ডিলিট কৰিম এইটো মই অলপ কাষলৈ আনিম আৰু এই চিনডাল হোৱাৰ লগে লগে মই ইয়াত মাউসটো ক্লিক কৰিম ক্লিক কৰানতে এই গোটেই ৰোটো সিলেক্ট হ'ল তাৰ পৰা মই ডিলিট প্ৰেছ কৰিম ডিলিট প্ৰেছ কৰিলে ডিলিট হ'ব লাগিছিল কিন্তু হোৱা নাই ওকে এনেকৈ ডিলিট কৰিব পাৰে এইটো এখিনি সিলেক্ট কৰি লব ডিলিট এতিয়া হোৱা নাই তাৰ মানে আমি কেনেকৈ ডিলিট কৰিব লাগিব লেআউটত যাম ডিলিটত যাম ডিলিট ৰোজ
ডিলিট সিলেক্ট কৰিলো এইটো তাৰপিছত লেআউটত যাম ডিলিট ৰ'জ তো এইটো ৰ' ডিলিট হৈ গ'ল কেনেকৈ ডিলিট কৰিলো চাব এটা ৰ' এক্সট্ৰা হৈছিল তো এই ৰ'টো আমি কেনেকৈ ডিলিট কৰিম ইয়াত ক্লিক কৰিম হ'ল তাৰপিছত লেআউটত যাম যাই কিনে আমি ডিলিটত যাই ডিলিট ৰ'জ ক্লিক কৰিম ৰ'টো ডিলিট হ'ব ঠিক আছে এতিয়া আমাক যদি আকৌ আমি ইনসার্ট কৰিব লাগে এটা কলম এটা তো লেফট সাইডে লাগিলে ইয়াত ক্লিক কৰিম রাইট সাইডে লাগিলে আমি ইয়াত ক্লিক কৰিম হল আর কই দুটা এক্সট্রা হৈ গল ধৰক তেতিয়া হলে যদি আমি নালাগে তো আমি ডিলিটত যাম ডিলিট কলম এইটো ক্লিক কৰিম নালাগে ডিলিটত যাম ডিলিট কলম আর গোটেই টেবুলখন যদি নালাগে টেবুলখনত সিলেক্ট কৰিম ইয়াত যাম ডিলিট এইটো অপশনত ক্লিক কৰিম ডিলিট টেবুল গোটেই টেবুলখন নোহোৱা হৈ গল হল ঠিক আছে ইয়ালে হল আৰু কি কৰিব পাৰি স্প্লিট সেল তো আমি টেবুলখনক ভাগ ভাগ কৰি দিব পাৰো এই হিচাপত ডাবল ডাবল কৰি দিব পাৰো তো এইবিলাক নালাগে ইমান এইখিনি আমি শিকিলো এলাইনমেন্টখিনি ইম্পৰ্টেন্ট বাকি আৰু ইমান নালাগে এইখিনি টেবুলৰ ফৰমেটিং আপোনালোকে নিশ্চয় বুজি পালে ঠিক আছে এতিয়া আমি চাৰ্টৰ বিষয়ে ডিসকাস কৰিম নেক্সট আমাক কি দি আছে ইনসার্ট এ চাৰ্ট লেআউট ল'ব দিছে টাইটেল এন্ড কন্টেন্ট তো ইয়াত যাম টাইটেল এন্ড কন্টেন্ট লেআউট লম তাৰপিছত আমাক লিখিব দিছে টাইটেলটো সেলস কম্পাৰিজন চাৰ্ট তো কপি কৰি লৈছো সেলস কম্পাৰিজন চাৰ্ট হল ফরম্যাট bold টাইমস নিউ রোমান and 40 টাইমস নিউ রোমান bold and 40 সাইজ হল নেক্সট কি দিয়া আছে আমাক ডাটা দিয়া আছে পেন 450 বুক 300 বেক 245 ফোল্ডার 160 এইখিনি ডাটা দিয়া আছে তো এই ডাটাখিনিৰ ওপৰত আমি কি কৰিব লাগে ইনসার্ট এ কলম চাৰ্ট ইনসার্ট এ লাইন ইনসার্ট এ পাই চাৰ্ট তো আমি তিনিখন বেলেগ বেলেগ টাইপৰ চাৰ্ট ইনসার্ট কৰিব লাগে স্লাইড টুত ইনসার্ট কৰিম আমি কলম চাৰ্ট স্লাইড থ্রিত ইনসার্ট কৰিম লাইন চাৰ্ট আৰু স্লাইড ফোৰত ইনসার্ট কৰিম পাই চাৰ্ট ঠিক আছে তো আমি স্লাইড টুত আমি কি ইনসার্ট কৰিম কলম চাৰ্ট 3D ক্লাস্টার কলম চাৰ্ট তো তাৰ কাৰণে ইয়াত আমি ইনসার্টত যাম চাৰ্টত যাম কলম বিচাৰিম ইয়াত বহুকেইটা অপশন পাব এইটো হল আপোনাৰ কলম চাৰ্টৰ এইটো লাইন চাৰ্টৰ এইটো পাই চাৰ্টৰ বাৰ চাৰ্ট এৰিয়া চাৰ্ট এক্সো স্কেটাৰ চাৰ্ট স্টক চাৰ্ট সারফেস রাডার ট্রি ম্যাপ সাবব্রাশ হিস্টোগ্রাম বক্স এন্ড হুইস্কার ওয়াটারফল কম্বো তো ডিফারেন্স টাইপৰ আমি চাৰ্ট পাম আমাক লাগে কলম চাৰ্টৰ ভিতৰত আকৌ কোনটো লাগে আমাক 3D ক্লাস্টার তো ইয়াত এইটো আমাৰ কি ক্লাস্টার কলম তো স্ট্যাক কলম এইটো 100% স্ট্যাক কলম এইটো 3D ক্লাস্টার কলম তো এইটো লাগে তো ইয়াত ক্লিক কৰিম দেন ওকে প্ৰেছ কৰিম তো ওকে প্ৰেছ কৰাৰ পিছত এই চাৰ্টসমূহ আমাৰ কি হয় ডাইৰেক্ট পাৱাৰ পইণ্টত আমি এইবিলাক বহাব নোৱাৰো তাৰ কাৰণে এক্সেলত ডাটাসমূহ ইনপুট কৰি আমি এই এক্সেলৰ ডাটাৰ পৰা বেছ কৰি আমি ইয়াত চাৰ্টসমূহ আমি বহাব লাগে ঠিক আছে তো ডাটাসমূহ আগৰ যিটো ইয়াত ডিফল্ট ডাটা ফৰমেটত দিয়া আছে ডাটাসমূহ দিয়া আছে তো এইসমূহ সেইমতে হৈ গৈছে তো এইসমূহ যেহেতু মোক নালাগে তো এইখিনি মই ডিলিট কৰি দিম কাৰণ মোক এইবিলাক নালাগে এইটো মই ডিলিট কৰি দিছো নালাগে এইবিলাক এক মিনিট insert chart column and 3D cluster column okay তো এইবিলাক নালাগে মোক এইটো মই ডিলিট কৰি দিছো আমাক কি কি লাগে আমাক ডাটাখিনি লগা ডাটাখিনি হলে আমি ইয়াত পুট কৰিম ডাটাবোৰ কি দিছে আমাক পেন বুক বেগ এন্ড ফোল্ডাৰ পেন book bag and folder okay আমাক কি দিছে ইয়াত আমাক ডাটাটো হল কি সেলস তো আমি ইয়াত ক্লিক কৰিম সেলস এইটো আমাৰ হে হল এইটো কি কি বস্তু সেল হৈছে এইটো হে এইটো আমি ডাটা উইল দিছো আৰু ইয়াত আমি সেলস এইটো আমাক নালাগে এইটো আমি ডিলিট কৰিব পাৰো প্ৰয়োজন নাই ইয়াক আমাৰ তো ইয়াত আমি ক্লিক কৰিম
ফোল্ডাৰ এইটো হ'ল ডাটা ডাটা ইয়াত হ'ব টোটেল সেলস বা অনলি সেলস বুলি দিব পাৰো ঠিক আছে সেলস ইয়াত হ'ব এইটো ডাটা ঠিক আছে আমাক ডাটাবোৰ কি দি আছে 450 300 245 160 450 200 450 200 165 and 165 তাৰপিছত কি কৈছে 245 ওলোটা হৈছে এইটো 245 245 160 হল তো এইখিনি দিয়া আছে ঠিক আছে তো এইখিনি মতে মোক কি লাগে চাৰ্টখন লাগে তো চাইছো মতে আহিছে তো ইয়াত চাব পাৰে এইখিনি এটা এন্টাৰ কৰাৰ লগে লগে ইয়াত আমাৰ চাৰ্টখন ইনচাৰ্ট হ'ল হল তো এইকেইটা এইটো আমাক নালাগে যেহেতু এইবিলাক এইটো পইণ্টটো নালাগে সন্ধিয়া আমাক সেলসৰ কাৰণে এইটো লাগে ঠিক আছে তো এইটো 3D ক্লাষ্টাৰ কলম চাৰ্ট আমাৰ ডাটাখিনি হ'ল এইসমূহ তো এইটো মোক নালাগে এতিয়া ডিলিট কৰি দিলোঁ এতিয়া চাৰ্টত টাইটেল দিব পাৰিব টাইটেলটো কি দিব দিছে আমাক সেলস কম্পেৰিজন চাৰ্ট তো এইটো টাইটেল দি লৈছোঁ ইয়াৰ টাইটেলটো নোহোৱা কৰিব পাৰে কাৰণ আমাক অনলি চাৰ্টত যিটো চাৰ্ট আছে তাতে টাইটেল এটা দিব পাৰি ইয়াত এইটো পেষ্ট কৰিছোঁ এইটো আমি 40 ৰাখি দিছোঁ চাৰ্ট এক মিনিট আমাৰ টাইটেলটো কি আছিল সেলস কম্পেৰিজন চাৰ্ট ওকে তো ইয়াত মই চাৰ্টৰ যে টাইটেল থাকে ইয়াত পেষ্ট কৰিম তো ইয়াত মই সিলেক্ট কৰিম টাইমছ নিউ ৰোমান এইটো সাইজটো লাগিব মোক 40 সাইজটো লাগিব 40 এন্ড বোল্ড হল ওপৰত হেৰিছো অলপমান তো এইটো সেলস এক্স এক্সিছত কি আছে ডিফাৰেন্স টাইপছ অফ মানে কি টাইপৰ বস্তু আমি সেল কৰিছো পেন বুক বেগ এন্ড ফোল্ডাৰৰ কাৰণে এইটা বাৰ কলম আছিল কলম চাৰ্ট তো কলম এইটা তাৰ পিছত আমাক কোয়ান্টিটি দি আছে 450 300 245 160 এটো 450 450 আছে না ডাটাটো আমি এই ডাটাটো আকৌ আমি ক'ৰ পৰা আনিব পাৰিম চাব ইয়াত এই চাৰ্টখন ক্লিক কৰিব ইয়াত যাব এডিট ডাটা বুলি এটা অপচন পাব এডিট ডাটা ইয়াত ক্লিক কৰিলে এই ডাটাবিলাক আহি গৈছে এটা 450 আছে ওকে 450 নেক্সট কিমান আছে 200 ঠিক আছে 400 দিলে কি হ'ব 450 350 হল এইটো হল আমাৰ কি চাৰ্ট কলম চাৰ্ট 3D ক্লাষ্টাৰ ইয়াত আমি এইটো পালো ইয়াত তলত সেলস দি আছে টোটেল সেলস বুলি লিখিব পাৰো এইখিনি আমি এইটো এডিট ডাটা কৰি কেনে ইয়াত আমি সেলস ইয়াত দি থাকে সেইটো আহিব তো ইয়াত আমি টোটেল সেলস বুলি লিখিব পাৰো টোটেল সেলস ওকে ঠিক আছে তো এনেকৈ আমি পাব পাৰো ইয়াত আমি কালাৰসমূহ চেঞ্জ কৰিব পাৰো যেনেকুৱা টাইপৰ ডিজাইনত গৈ কেনে চাৰ্টৰ ষ্টাইল চেঞ্জ কৰিব পাৰি লগতে ডিফাৰেন্স টাইপৰ কালাৰ আমি সিলেক্ট কৰিব পাৰো ইয়াৰ পৰা আমাক যেনেকুৱা লাগে তেনেকুৱা আমি লব পাৰো ক্লিক চেঞ্জ কিয় হোৱা নাই আৰু লেআউটত আমি ইয়াত কি লাগে কি নালাগে আমি এইটো সিলেক্ট কৰিব পাৰো আৰু ইয়াত আমি ষ্টাইল পাম কিছুমান এইবিলাক তো যেনেকুৱা টাইপত লাগে আমি সেইবিলাক তেনেকুৱা টাইপত পঢ়াব পাৰো ঠিক আছে তো এখন হল আমাৰ বাৰ চাৰ্ট কলম চাৰ্ট আকৌ সেই সেম ডাটাৰ কাৰণে আমাক কৈছে লাইন চাৰ্ট এখন ক্ৰিয়েট কৰিব পৰিছে ষ্টেক লাইন তো আমি নেক্সট স্লাইডত যাম ইয়াৰ পিছত হোমত গৈ নিউ স্লাইড নেক্সট টাইটেল এণ্ড কন্টেন্ট স্লাইড তাৰ কাৰণে এই ডাটাসমূহ মই এবাৰ যে ডাটা আছিল এই ডাটাখিনিত যদি কিবা ভুল হৈছে কেনেকৈ চেঞ্জ কৰিব এই টেবুলখন ক্লিক কৰিব তাৰ পিছত ৰাইট ক্লিক কৰিব ইয়াত অপচন পাব এডিট ডাটা ইন এক্সেল ইয়াত এডিট ডাটা ক্লিক কৰিব এক্সেলটো খোলা যাব তো ডাটাসমূহ ইয়াত
এডিট কৰিব লাগিলে ইয়াৰ পৰা এডিট কৰি ল'ব পাৰে এতিয়া মোক যেহেতু এইখিনি ডাটাই নেক্সটত প্ৰয়োজন হ'ব তো এইখিনি মই কপি কৰি লৈছোঁ ঠিক আছে হল নেক্সট আমি এইটো সাইডত ললো তো আমাক টাইটেলটো নালাগে এইটো টাইটেল নালাগে ইয়াৰ আমাক কি চাৰ্ট ল'ব দিছে ইনসাৰ্টত যাম চাৰ্টত যাম আমাক চাৰ্ট ল'ব দিছে এবাৰ লাইন চাৰ্ট কি লাইন চাৰ্ট লাইন চাৰ্ট স্ট্যাক লাইন তো ইয়াত যাম এইটো হল লাইন অনলি এইটো হল স্ট্যাক লাইন তো ইয়াত ওকে প্ৰেছ কৰিম তো ইয়াত আমাক যি ডাটাখিনি নালাগে এইখিনি ডাটা মই ডিলিট কৰি দিম ডিলিট কৰি মই যিখিনি ডাটা লোৱা আছে সেইখিনি পেষ্ট কৰি দিম হল তো ডাটাখিনি পেষ্ট কৰাৰ পিছত আমাৰ চাৰ্টখন নিজে নিজে ওপেন হৈছে চাৰ্টখনত নিজে নিজে আহি গৈছে বস্তুসমূহ তো এইটো তো ইয়াক আমি চেঞ্জ কৰিব লাগিলে এনেকুৱা ফৰমেটত যেনেকুৱা ফৰমেটত লাগে তেনেকুৱা ফৰমেটত আমি ল'ব পাৰোঁ এইটো ভাল লাগিলে এইটো এনেকুৱা যেনেকুৱাকৈ ভাল লাগে আপোনালোকৰ তেনেকুৱাকৈ লৈ ল'ব পাৰে ঠিক আছে পেনৰ কাৰণে 450 বুকৰ কাৰণে 200 বেগৰ কাৰণে 205 পেন ফোল্ডাৰৰ কাৰণে 160 হল আৰু ইয়াত আৰু কিছুমান অপচন পাই ইয়াত যেনে এইবিলাক লিখা থকা আছে হল এইটো বুজি পালে তলত টোটেল সেলস আহিছে ইয়াত চাৰ্ট টাইটেলত আমি আগৰটোত যেনেকৈ সেলস এইখিনি লৈছিলোঁ এইখিনি মই কপি কৰি ইয়াত মই পেষ্ট কৰি দিম বা আপোনালোকে নিজে টাইপ কৰি ল'ব পাৰে এইটো পালো আমি কি চাৰ্ট পালো এইটো লাইন চাৰ্ট স্ট্যাক কলম আকৌ এখন চাৰ্ট লাগে পাই চাৰ্ট 3D পাই চেম ডাটাৰ কাৰণে লাগে তো আকৌ আমি হোমত যাম নিউ স্লাইডত যাম টাইটেল এণ্ড কন্টেন্টত যাম আকৌ ইয়াত আমি ইনসাৰ্টত যাম টাইটেল এণ্ড কন্টেন্ট স্লাইড নললে হয় ব্ল্যাঙ্ক স্লাইড লৈ কিনে কৰিব পাৰি নিউ স্লাইডত গৈ ব্ল্যাঙ্ক স্লাইড ললো চাৰ্টত যাম তাৰ পিছত আমাক লাগে পাই চাৰ্ট পাই 3D পাই এইটো হল 3D পাই ওকে প্ৰেছ কৰিম ডাটাসমূহ আমাৰ যিবিলাক এইবিলাক ডিফল্ট ডাটা কিছুমান দিয়া আছে এইবিলাক নালাগে তো এইখিনি আমি ডিলিট কৰি দিম ডিলিট আমি কপি কৰা ডাটাখিনি ইয়াত বহুৱাই দিছো সৰি ডাটাখিনি কপি কৰা নহল ডাটাখিনি ফাৰ্স্ট কপি কৰি ল'ব লাগিব আকৌ ইয়াত ডাটাখিনি এডিটত যাম ডাটাখিনি পাম আকৌ ডাটাখিনি মই ইয়াৰ পৰা কপি কৰি ল'ম তাৰ পিছত আমি এইটোত যাম ইনসাৰ্টত যাম চাৰ্টত যাম পাইত যাম 3D পাই ওকে ডাটাসমূহ ফুল খাব ইয়াত গৈ কিনে এইখিনি আমি ডাটা আমি নালাগে এইখিনি আমি ডিলিট কৰিম মই কপি কৰা ডাটাখিনি পেষ্ট কৰিম এন্টাৰ প্ৰেছ কৰিম নেক্সট এইটো কাটি দিলো হল এইটো হল আমাৰ 3D পাই চাৰ্ট ঠিক আছে তো এইখিনি আছিল আজি ভিডিওটো ভালকৈ লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ